বন্ধুসকল আজি আমি লেগৰ এটা ভিডিঅ' বনাম য'ত আমি এণ্টায়াৰ লেগ ৱৰ্কআউট কৰিম 6টা ৱৰ্কআউট কৰিম বলক ফাৰ্ষ্ট আমি কৰিম কাৰ্ডিঅ' য'ত আমি ইনক্লাইন পজিশ্যনত ৰাখিম আৰু স্পীডটো মডাৰেট ৰাখিম ফৰ 5 মিনিটছ কাৰ্ডিঅ' কৰিম আৰু কাৰ্ডিঅ' কৰাৰ ফলত আমাৰ কি হ'ব লেগটো আমাৰ মেইন এক্সাৰচাইজৰ কাৰণে ৰেডি হৈ যাব ফাৰ্ষ্ট ৱৰ্কআউট হ'ব মোৰ সবতকৈ ফেভাৰিট ৱৰ্কআউট এইটো হ'ল আমাৰ বাৰবেল বেক স্কোৱাট আমি 8 to 12 ৰেপিটেশনছ ৰাখিম 4 সেট লগাম ওয়েট আপোনালোকে নিজৰ নিজৰ কেপাসিটি অনুসৰি লৈ ল'ব সেকেন্ড ওয়ার্কআউট হ'ব লেগ প্রেস য'ত আমি 8 পৰা 10টা ৰেপিটেশনছ ৰাখিম ফৰ 4 সেট থাৰ্ড এক্সাৰসাইজ হ'ব আমাৰ লেগ কাৰ্ল আৰু লেগ কাৰ্ল স্পেশালি আমাৰ হ্যামষ্ট্ৰিঙৰ কাৰণে হয় আমাৰ অৰ্থাৎ বেক থাই যোনটো আছে এইটোক টাৰ্গেট কৰে ইয়াতেও আমি সেম 8 to 12 ৰেপিটেশনছ 3 সেটস ৰাখিম চাৰি নম্বৰ এক্সাৰসাইজ কৰিম আমি লেগ এক্সটেনশন আৰু এই লেগ এক্সটেনশন আমাৰ ফ্ৰন্ট থাই অৰ্থাৎ কোৱাড্ৰিচেপছক টাৰ্গেট কৰিব আৰু এটা এটা বহুত ভাল এক্সাৰসাইজ হয় আৰু এই মেচিনটো প্ৰায়ভাগ জিমতে এভেইলেবল আছে ওকে সেম আমি ৰাখিম 8 to 12 প্লেট ওয়েট নিজৰ নিজৰ কেপাসিটি অনুসৰি ল'ব ফিফথ এক্সাৰসাইজ হ'ব আমাৰ গ্লুটছ মাসেলছৰ কাৰণে আমি আৰডিএল বুলি কোৱা হয় ৰোমানিয়ান ডেডলিফট এইটো মাৰিম আমি আৰু যিবিলাক মানুহৰ লোৱাৰ বেকত ইনজুৰি আছে তেওঁলোকে এইটো ট্ৰাই কৰিব নালাগে চাই থাকক এইটো আমি ডাম্বেলেৰে মাৰিম আমাৰ ওয়াৰ্কআউটৰ একেবাৰে শেষৰ এক্সাৰসাইজত আহি পাইছোহি এইটো হ'ব কাফ মাসেলৰ কাৰণে যাক আমি ষ্টেণ্ডিং কাফ ৰেজেছ বুলি কোৱা হয় আৰু এইটো মেচিনতো মাৰা যায় মই থিয় হৈ মাৰি আছো আমাৰ ৰেপিটেশন 15 ৰেপিটেশনছ থাকিব ফৰ 3 সেটস ছটা ওয়ার্কআউট লেগৰ সপ্তাহত দুবাৰকে 2 দিন ট্ৰাই কৰিব লাগিব আৰু 8 পৰা 12 সপ্তাহলৈকে এইটো ট্ৰাই কৰি চাওক একদম মানে এটা মেচিভ লেগ হৈ যাব আজিলৈ ইমানেই ধন্যবাদ